অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 16 ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ এটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে বহুখিনি খবৰ আপোনালোকে এটা ভিডিঅ'তে চাব পাৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। শিক্ষাৰ্থী শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। শিক্ষা সেৱা সেতুৰ জৰিয়তে নতুন সেৱা মুকলি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষাৰ্থী শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। বিদ্যালয় শিক্ষাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি ডিজিটেলি মনিটৰ কৰা হ'ব বুলি শিক্ষা বিভাগে উল্লেখ কৰা হৈছে। শিক্ষা সেৱা সেতুৰ জৰিয়তে নতুন সেৱা মুকলি কৰিছে ৰাজ্য চৰকাৰে। অভিভাৱক আৰু শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে এই সেৱা। ইয়াৰ বাবে সকলো অভিভাৱকৰ নম্বৰ সংগ্ৰহ কৰা হৈছে। একেৰাহে 5 দিন উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। কোনো ছাত্ৰ বা ছাত্ৰীয়ে যদি বিদ্যালয়ত একেৰাহে 5 দিন উপস্থিত নাথাকে তেনেহ'লে সেই অভিভাৱকলৈ ডিজিটেলি মেছেজ যাব বুলি শিক্ষা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। গতিকে এইটো এটা ভাল খবৰ। যদি কোনো ষ্টুডেণ্ট শ্ৰেণীকোঠাত একেৰাহে 5 দিন উপস্থিত নাথাকে তেনেহ'লে অভিভাৱকসকলে মেছেজৰ জৰিয়তে গম পাই যাব। অভিভাৱকৰ বিচৰা হ'ব অনুপস্থিতিৰ কাৰণ। যদি ষ্টুডেণ্টজন 5 দিন কিয় অহা নাই সেই কাৰণ অভিভাৱকৰ পৰা বিচৰা হ'ব। এই কথা ঘোষণা কৰিছে শিক্ষা বিভাগে। এতিয়া ডিজিটেলি মনিটৰ কৰা হ'ব। মোবাইলত মেছেজ যাব যদি কোনো ষ্টুডেণ্ট শ্ৰেণীকোঠাত উপস্থিত নাথাকে। শিক্ষাৰ্থী শ্ৰেণীকোঠাত উপস্থিত নাথাকিলে অভিভাৱকলৈ যাব মেছেজ। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষা সেৱা সেতুৰ জৰিয়তে মুকলি কৰা হ'ব এই সেৱা। শিক্ষা সেৱা সেতুৰ নামৰ এটা এপ আছে। সেই এপৰ জৰিয়তে এই সেৱা মুকলি কৰিব ৰাজ্যৰ শিক্ষা বিভাগে। এতিয়াৰ পৰা যদি কোনো ছাত্ৰ বা ছাত্ৰীয়ে শ্ৰেণীকোঠাত একেৰাহে 5 দিন উপস্থিত নাথাকে তেনেহ'লে সেই অভিভাৱকলৈ, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অভিভাৱকলৈ ডিজিটেলি মেছেজ যাব বুলি শিক্ষা বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে চাইকেল বাইক চুৰিৰ বৃহৎ নেক্সাছ। আৰক্ষীৰ জালত আজাম আলী, ছাইফুল আলী আৰু ৰূপচান্দ আলী। কুকৰ্ম কৰি আৰক্ষীৰ জালত আজাম আলী, ছাইফুল আলী আৰু ৰূপচান্দ আলী ধৰা পৰিছে। আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী। এই গেংটোৱে বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰী জমা কৰিছিল আৰু আৰক্ষীয়ে ইতিমধ্যে এই চোৰাং সামগ্ৰীসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ চাইকেল, মটৰচাইকেল, বহু যন্ত্ৰাংশ। এই গেংটোৰ পৰা আৰক্ষীয়ে বহু ধৰণৰ সামগ্ৰী যেনেকৈ চাইকেলৰ আৰু মটৰচাইকেলৰ বহু যন্ত্ৰাংশ তেওঁলোকৰ পৰা উদ্ধাৰ কৰা দেখা গৈছে। চুৰি হোৱা মটৰচাইকেলৰ যন্ত্ৰ খুলি বিক্ৰী কৰাৰ সন্দেহ কৰা হৈছিল। চুৰি কৰি তেওঁলোকে মটৰচাইকেল বা চাইকেলৰ বিভিন্ন অংশ পাৰ্টছ তেওঁলোকে খুলি বিক্ৰী কৰিছিল। এটা ডেম্পত মজুত কৰি ৰাখিছিল 40 কুইণ্টলতকৈ অধিক গাড়ীৰ সামগ্ৰী। এটা ডেম্পত তেওঁলোকে 40 কুইণ্টলতকৈ অধিক গাড়ীৰ সামগ্ৰী তেওঁলোকে জব্দ কৰি ৰাখিছিল বা ষ্টক কৰি ৰাখিছিল। হাজোৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল এই সামগ্ৰীসমূহ। দদৰা আৰক্ষীয়ে জব্দ কৰে এই বৃহৎ পৰিমাণৰ সামগ্ৰী। দীৰ্ঘদিন ধৰি চুৰি সামগ্ৰীৰ এই বৃহৎ নেক্সাছ গঢ় লৈ উঠাৰ সন্দেহ কৰা হৈছে। চুৰি হোৱা মটৰচাইকেলৰ যন্ত্ৰ খুলি বিক্ৰী কৰাৰ সন্দেহ কৰা হৈছে। এই গেংটোৱে চুৰি কৰি মটৰচাইকেল বা চাইকেলৰ যন্ত্ৰপাতি তেওঁলোকে বিক্ৰী কৰে খুলি। এটা ডেম্পত মজুত কৰি ৰাখিছিল 40 কুইণ্টলতকৈ অধিক গাড়ীৰ সামগ্ৰী। তেওঁলোকে এটা ডেম্পত এই গাড়ী বা চাইকেলৰ বা বিভিন্ন যন্ত্ৰপাতি তেওঁলোকে কৰিছিল সামগ্ৰীসমূহ 40 কুইণ্টলতকৈ অধিক গাড়ীৰ সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছিল বা জমা কৰি ৰাখিছিল। এটা ডেম্পত মজুত কৰি ৰাখিছিল 40 কুইণ্টলতকৈ অধিক গাড়ীৰ সামগ্ৰী। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো BTC-বাসীৰ বাবে যে BTC-বাসীৰ বাবে 7টা বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা মহিলাৰীয়ে BTC-ক লৈ 7টা বৃহৎ ঘোষণা কৰিছে। ওদালগুৰিত নিৰ্মাণ হ'ব মিনি ছেক্ৰেটেৰিয়েট।
বিটিচিবাসীৰ বাবে 7টা বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰীয়ে বিটিচিবাসীক লৈ 7টা বৃহৎ ঘোষণা কৰা দেখা গৈছে। ওদালগুৰিত নিৰ্মাণ হ'ব মিনি ছেক্ৰেটেৰিয়াট। ওদালগুৰিত হাগ্ৰামা মহিলাৰীয়ে নিৰ্মাণ কৰিব মিনি ছেক্ৰেটেৰিয়াট। বাক্সা জিলাত দুটাকৈ অসম মালা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদৰ দিনতে অনুমোদন হোৱা কাম কাৰ্যকৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৰ দিনত যি কাম অনুমোদন পাইছিল সেই কাম সম্পন্ন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ধনৰ লালসাত প্ৰমোদ বড়োৱে কাম আৰম্ভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ভবাতকৈ বহুত বেছি উন্নয়ন হ'ব বিটিচিত। বাক্সা জিলাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি নিৰ্মাণ কৰিব হাগ্ৰামা মহিলাৰীয়ে। ওদালগুৰিত মিনি ছেক্ৰেটেৰিয়াট নিৰ্মাণ কৰিব হাগ্ৰামা চৰকাৰে। ৰূপসী বিমানবন্দৰো আধুনিকীকৰণ কৰা হ'ব বুলিও উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। জানুৱাৰী মাহৰ ভিতৰতে কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, এই কথা ঘোষণা কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰৰ গেলেপুৰ ৰেল লাইন উদ্ঘাটন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিটিচিবাসীৰ বাবে 7টা বৃহৎ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে বিটিচিক লৈ 7টা বৃহৎ ঘোষণা কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰে যে জানুৱাৰী মাহৰ ভিতৰতে কোকৰাঝাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কোকৰাঝাৰৰ গেলেপুৰ ৰেল লাইন উদ্ঘাটন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিটিচিবাসীৰ বাবে 7টা বৃহৎ ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে অবৈধ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ। মিয়াৰ বাবে ন্যায় বিচাৰি দ্বাৰস্থ হ'ল মানৱ অধিকাৰ আয়োগত। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিছে কংগ্ৰেছ দল। অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবেই দুখ পাইছে কংগ্ৰেছে। অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছে কংগ্ৰেছে। অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত হাহাকাৰ লাগিছে মিয়াৰ ৰক্ষক কংগ্ৰেছৰ। উচ্ছেদৰ নামত মিয়াক হাৰাশাস্তি কৰা বুলিও উত্থাপন কৰিছে অভিযোগ। মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে আবেদন। গৌৰৱ গগৈৰ ঘনিষ্ঠ ইমদাদ হুছাইনে দাখিল কৰে এই অভিযোগ পত্ৰ। গৌৰৱ গগৈৰ ঘনিষ্ঠ ব্যক্তি ইমদাদ হুছাইনে দাখিল কৰিছে এই অভিযোগ পত্ৰ। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিছে কংগ্ৰেছ দল। তেওঁ কি কৰিছে? গৌৰৱ গগৈৰ ঘনিষ্ঠ ইমদাদ হুছাইনে দাখিল কৰিছে এই অভিযোগনামা। মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে এই আবেদন। গৌৰৱ গগৈৰ ঘনিষ্ঠ ইমদাদ হুছাইন দাখিল কৰিছে এই অভিযোগ পত্ৰ। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিছে কংগ্ৰেছ। দিব বিচাৰিছোঁ জুবিন গাৰ্গ ঘটনাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি 16 ডিচেম্বৰত আদালত সুশৰীৰে থিয় হ'ব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত। আজি যিহেতু 16 ডিচেম্বৰ, আজি জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। 16 ডিচেম্বৰত জুবিন হত্যাকাণ্ডৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব আজি, অৰ্থাৎ 16 ডিচেম্বৰ তাৰিখে জুবিন ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। শুনানিৰ প্ৰথম দিনটোত সুশৰীৰে থিয় হ'ব লাগিব 7 অভিযুক্ত। শুনানিৰ প্ৰথম দিনতে আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যি 7 অভিযুক্ত আছে সুশৰীৰে থিয় হ'ব লাগিব আদালতত। শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব 16 ডিচেম্বৰত। আজিৰ পৰা শাস্তিৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী। যিহেতু তেওঁলোক আজি হাজিৰ কৰা হ'ব তেওঁলোকক, গতিকে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু কৰিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰত আৰু বহুত ব্যক্তি। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ বাবে সাজু হৈছে অসম আৰক্ষী। ন্যায়ালয়ৰ ট্ৰায়েলত ওলাই পৰিব জুবিন হত্যাৰ আঁৰৰ আৰু বহুত ব্যক্তি। আজি 16 ডিচেম্বৰ, আজি জুবিন গাৰ্গ ঘটনাৰ প্ৰথমটো শুনানি আৰম্ভ হ'ব। নতুন বছৰত যুৱকলৈ চৰকাৰৰ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে বাবু আঁচনি। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য অসম চৰকাৰৰ। যুৱতী মহিলাসকলে যিহেতু বিভিন্ন ধৰণৰ আঁচনি পাই আছে, গতিকে যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য থিৰাং কৰিছে অসম চৰকাৰে। শীঘ্ৰেই বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধনো।
যুৱতী মহিলাসকলৰ লগতে যুৱকসকলকো আগুৱাই নিয়াৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। নতুন বছৰত নতুন চৰকাৰৰ নতুন উপহাৰ দিব। নতুন বছৰত যুৱকসকলক চৰকাৰে এটা নতুন উপহাৰ দিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত বাবু আঁচনি আৰম্ভ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মাজত মাত্ৰ কেইটামান দিন বাকী আছে, আপোনালোকে গম পাই যাব যে বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক চৰকাৰে কি দিয়ে, কিমান টকা দিয়ে, কেনেকৈ দিয়ে, কোনসকলে পাব, সবিশেষ আপোনালোকে 1 জানুৱাৰী তাৰিখে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জানিব পাৰিব। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। ৰাজ্য চৰকাৰে উল্লেখ কৰিছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ইতিমধ্যে এটা ভাল খবৰ আহিছে। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ বাবে এটা ভাল খবৰ যে ৰাজ্য চৰকাৰে আৰু 30 লাখ নতুন ঘৰ দিব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে নতুনকৈ আৰু এখন তালিকা প্ৰস্তুত কৰা হ'ব। যিসকলে নেকি 9 ডিচেম্বৰ তাৰিখে ঘৰ পাইছে সেইসকলেই নহয়, আৰু নতুনকৈ এটা তালিকা তেওঁলোকে প্ৰস্তুত কৰিব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা, এই কথাও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰে যে কোনো দৰিদ্ৰ পৰিয়ালে চৰকাৰে পকী ঘৰ লাভৰ পৰা বঞ্চিত নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। তেওঁ এটা ডাঙৰ ঘোষণা কৰা দেখা গৈছে। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি ঘৰ পোৱা নাই আপোনালোক চিন্তিত হ'ব নালাগে। চৰকাৰে আকৌ নতুনকৈ এটা তালিকা প্ৰস্তুত কৰিব। সেই নতুনকৈ তালিকা প্ৰস্তুত কৰাৰ পাছত নিশ্চয় আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। আৰু যিসকলক নেকি 9 ডিচেম্বৰ তাৰিখে টকা ৰিলিজ কৰি দিয়া হৈছিল সেইসকলৰ প্ৰথম কিস্তি আপুনি পাইছেনে নাই, আপোনাৰ বেংকৰ একাউণ্টত সোমাইছেনে নাই, কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। প্ৰথম কিস্তিৰ 32,500 টকা আপুনি পাইছেনে নাই। যদি আপুনি টকা পোৱা নাই আপুনি এবাৰ চেক কৰি চাওক আপোনাৰ টকাটো FTO হৈছেনে নাই। যদি FTO হৈ গৈছে তেনেহ'লে 3-4 দিনৰ ভিতৰতে আপুনি চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব। গতিকে আপুনি চেক কৰি চাওক, আৰু যদি টকা সোমাই গৈছে তেনেহ'লে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে ঘৰ পোৱা নাই চিন্তিত হ'ব নালাগে। নতুনকৈ চৰকাৰে অতি সোনকালে এখন তালিকা প্ৰস্তুত কৰিব, আৰু সেই তালিকাত আপোনাৰ নাম থাকিলেই আপুনি চৰকাৰী ঘৰ লাভৰ পৰা চৰকাৰী ঘৰ লাভ হ'বলৈ সক্ষম হ'ব। নতুনকৈ চৰকাৰে এখন তালিকা প্ৰস্তুত কৰিব, আৰু সেই তালিকাত আপোনাৰ নাম থাকিলে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'সমূহ চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।